লাগিছে। আমার প্রাণ গ্রহণ করো সংহারকর্তা। তথাস্তু। আমার মহিমা গ্রহণ কর পিতা। তথাস্তু। ব্রহ্মা, প্রভু, আই ধরিত্রী, প্রভু, তোমালোকৰ আগমনত আমি অতি চিন্তিত হৈছো। আগমনৰ কাৰণ ব্যক্ত কৰক সৃষ্টিকৰ্তা। হে সংহারকর্তা, আপনি সংহার দৈত্য দানৱৰ অত্যাচাৰত ধৰিত্ৰী স্থিৰেৰে থাকিব নোৱাৰি আপোনাৰ ওচৰলৈ আহিছে। ধৰিত্ৰী, প্রভু, তোমাৰ দুখৰ কথা প্ৰভুৰ আগত ব্যক্ত কৰা। সঁচাকৈ সংসাৰকৰ্তা, আপুনি আমাৰ দুখ মোচন কৰক। মই আৰু এই দুখৰ বোজা বহন কৰিব নোৱাৰা হৈছো। ব্ৰহ্মা, প্ৰভু, আই ধৰিত্ৰী, পিতা, ইয়াৰ প্ৰতিকাৰৰ উপায় আমাৰ ওচৰত নাই। ইয়াৰ প্ৰতিকাৰৰ উপায় পালনকৰ্তা নাৰায়ণেহে দিব পাৰিব। গতিকে আমি তিনিও পালনকৰ্তা নাৰায়ণৰ ওচৰলৈ যাওঁ ব'লা। হে সংহাৰকৰ্তা, আমার মা প্রভুর জন্য ইয়ার রহস্যকে সঠিক অনুমানৰ বাবে প্ৰশংসা নকৰি নোৱাৰি নহয়। পৃথিৱীত দুষ্ট দৈত্য দানৱৰ অত্যাচাৰত ধৰিত্ৰী স্থিৰেৰে থাকিব নোৱাৰা হৈছে। গতিকে নতুন চিন্তাৰ উদয় হৈছে। সাগরে তেন্তে বৈকুণ্ঠ পুরী ত্যাগ করার কথা ভাবিছিল। নারায়ণহীন লক্ষ্মীয়ে এই অন্ধকারময় বৈকুণ্ঠ পুরীর দুর্গম জীবন যাপন করার কথা এবার ভাবি চাবলৈ মন। বৰ্তমান দেশ সন্দেহ দূৰ কৰা দেৱী। এইবাৰ আমাৰ লগত তুমিও যাব লাগিব। আমাৰ কাৰ্য তোমাৰ সম্পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন হ'ব। সৌৱা ব্ৰহ্মা আৰু ধৰিত্ৰী ইয়ালৈকে আহিব লাগিছে। তুমি তেওঁলোকৰ পৰা সকলো কথা জানিব পাৰিবা দেৱী। আমার প্রাণ গ্রহণ করো প্রভু। তথাস্তু। আমার পরিবার গ্রহণ করে সৃষ্টিকর্তা। তথাস্তু দেৱী। সৃষ্টিকৰ্তাই সৃষ্টিকাৰ্য ত্যাগ কৰি আগমন হোৱা আমি বৰ চিন্তিত হৈছোঁ। ধৰিত্ৰীৰ বিপন্নতা দেখি আমি বৰ উদ্বিগ্ন হৈছোঁ। সৃষ্টিকৰ্তা, প্রভু, তোমালোকৰ আগমনৰ কাৰণ ব্যক্ত কৰা। হে পরম পুরুষ, আপনি সর্বব্যাপী। সৃষ্টির একোৱেই আপোনাৰ অৱগত তথাপিও অসম প্ৰভু, আজি ধৰাখনত দুষ্ট দৈত্য দানৱৰ অত্যাচাৰত সাধু ভক্তজনৰে সীমা নোহোৱা হৈছে। অধৰ্মই লেলিহান দুধানেৰি সত্য ধৰ্ম লাভ কৰিছে। ইয়াৰ প্ৰতিকাৰৰ উপায় বিচাৰি ধৰিত্ৰী নিজে আপোনাৰ ওচৰলৈ আহিছে। ধৰিত্ৰী, তোমাৰ দুখৰ কথা প্ৰভুৰ আগত ব্যক্ত কৰা। হে পরম স্বামী, অত্যাচারী দৈত্যদানৱৰ অত্যাচাৰত পৃথিৱীৰ মানুহৰ দুখ
অধৰ্মৰ নাশ উলাহৰণ চৈক্যমৈক্য ঘটিব লাগে। তেনেস্থলত ঈশ্বৰনিয়ন্ত্ৰণ নাৰায়ণে কমলাৰ পৰিচৰ্যা কৰি কুটনিদ্ৰাত নিমগ্ন। ই কি তোমাৰ কুবিচাৰ? মই আৰু অধৰ্মৰ দুৰ্গপূজা দমন কৰিব নোৱাৰা হৈছো। ইয়াৰ প্ৰতিকাৰ নকৰিবা জানো দয়াময়? প্রভু ধরিত্রীর রূপ দেখি আমিও আপনার কুশলে লই আনিছি গতিকে ইয়ারে কি গাইয় কথা কথা প্ৰভু সৃষ্টি দিৱসসমূহৰ ৰূপ দেখি আমিও আমাৰ সৃষ্টিকৰ্তাৰ দায়িত্ব আপোনাক অৰ্পণ কৰিব নেকি? সৃষ্টিকৰ্তা তোমালোকৰ অভিজ্ঞতাৰ কাৰণ আমি ভালদৰে উপলব্ধি কৰিছোঁ। অতি সোনকালে ইয়াৰ প্ৰতিকাৰ কৰা হ'ব। হৌৱা দেৱৰ্ষি নাৰদ ইয়ালৈকে আহিব লাগিছিল। তেওঁৰ আগমনে আমাৰ এই মিলনত বহুতখিনি সহায় কৰিব।